শিক্ষা সেতু এপত আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ প্ৰমোট কৰিব পাৰি আহকচোন ভিডিঅ'টো চাওঁ। ক্ৰম ব্ৰাউজাৰ অপেন কৰিম। শিক্ষা সেতু অসম বুলি সাৰ্চ কৰিম। শিক্ষা সেতু অসমত ক্লিক কৰিম। ইণ্টাৰ ইউজাৰ নেমত নিজৰ স্কুলৰ ইউডাইচ কোডটো লিখিম। তাৰ তলত নিজৰ স্কুলৰ পাছৱৰ্ডটো লিখিম। কাষতে থকা চকুটোত ক্লিক কৰি লিখাখিনি শুদ্ধ হৈছে নে নাই চাব পাৰি। সিলেক্ট ডিষ্ট্ৰিক্টত নিজৰ জিলাখন সিলেক্ট কৰি দিম। এতিয়া ওলাই থকা আখৰকেইটা আৰু সংখ্যাকেইটা কেপচাত ক্লিক কৰি লিখি দিম। তাৰপিছত লগইনত ক্লিক কৰিম। ওপৰৰ বাওঁফালে তিনিডাল আঁচত ক্লিক কৰিম। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিম। প্ৰমোশ্যন অৰ ৰিপিটাৰত ক্লিক কৰিম। এয়া চোৱা ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে দিয়া আছে আৰু প্ৰতিটো শ্ৰেণীৰে ষ্টুডেণ্টৰ সংখ্যাবোৰ দিয়া আছে। ওপৰৰ সোঁফালে থকা তিনিটা ডটত ক্লিক কৰি আমি ডেস্কটপ চাইড কৰি ল'ম। এনে কৰিলে আমাৰ কামবোৰ কৰিবলৈ সুবিধা হয়। এতিয়া চাওক গোটেইকেইটা ক্লাছ একেলগে দেখিবলৈ পোৱা গৈছে। সোঁফালে ৰঙাকৈ থকা ভিউত ক্লিক কৰি প্ৰতিটো ক্লাছৰে ষ্টুডেণ্টৰ ডিটেইলছ আমি চাব পাৰিম। আমি ক্লাছ 4ৰ ডিটেইলছ চাম। আজি প্ৰথমতে মৃণালী কলিতা নামৰ ছোৱালীজনীক ক্লাছ 4ৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰমোট কৰিবলৈ বিচাৰিছোঁ। মৃণালী কলিতাৰ বাওঁফালে থকা চাৰিকোণীয়া বক্সটোত টিক চিন লগাই দিম। এতিয়া একেবাৰে তলৰ ফালে যাম। ইয়াতে ষ্টুডেণ্টক প্ৰমোট, ডিমোট, ৰিপিটাৰ, ড্ৰপ বক্স আৰু ড্ৰপ আউট কৰিব পাৰি। আমি প্ৰমোটত ক্লিক কৰিম। মৃণালী কলিতাক 4ৰ্থ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পঠিয়াই দিম। ইয়াতে চিলেক্ট বুলি থকা বক্সটোত ক্লিক কৰিলে আমি তলৰ ফালে ক্লাছ 5 ছেকশ্যন A বুলি দেখিবলৈ পাম। আমি তাত ক্লিক কৰিম। এতিয়া তলৰ ফালে দুটা অপশ্যন দেখিবলৈ পোৱা গৈছে, কেনচেল আৰু প্ৰমোট। আমি প্ৰমোটত ক্লিক কৰিম। এনেকৈয়ে আমি আমাৰ ষ্টুডেণ্টক তলৰ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণী এটালৈ প্ৰমোট কৰিব পাৰোঁ। আৰু যদিহে আমি কোনো এটা শ্ৰেণীৰ গোটেইবোৰ ষ্টুডেণ্টক একেবাৰতেই প্ৰমোট কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে বাওঁফালে থকা ওপৰৰ বক্সটোত ক্লিক কৰিব লাগিব। তেতিয়া অট'মেটিকেলি গোটেইবোৰ ষ্টুডেণ্টৰ বক্সবোৰ ক্লিক কৰা যাব। তাৰ পাছত প্ৰমোটত ক্লিক, তাৰ পাছত চিলেক্ট তাত ক্লিক কৰিম আৰু তলেদি ওলাব ক্লাছটো চিলেক্ট কৰিম। তাৰপিছতে তলেদি দুটা অপশ্যন ওলাব, এটা কেনচেল আৰু প্ৰমোট। আমি প্ৰমোটত ক্লিক কৰি আমাৰ কাম সমাপ্ত কৰিম। ধন্যবাদ।